এতিয়া অসমৰ বিজেপিটোৰ নাম হ'ল HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। হিমন্ত বিশ্ব শৰ্মাৰ পেটত সোমাই গ'ল বিজেপি। এতিয়া বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে? ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাতকেৰেলা কাটি থাকে নেকি আপুনি কওকচোন? এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক বিজেপি, উঠি ৰজা বহি ৰজা, সব দগাবাজকেইটাই বিজেপিটোক খাই পেলালে, চেচ খতম। মানে মই আটাইতকৈ আচৰিত হৈছোঁ যে অশোক শৰ্মা ডাঙৰীয়াৰ নিচিনা আটাইতকৈ নিষ্ঠাৱান যিবিলাক বিজেপি মানুহ আছে, যিবিলাক মানুহে সঁচাকৈ বিজেপি দলটো গঢ়ি তুলিছিল, আজি আপুনি চাব যে নলবাৰীত মানে এনেকুৱা ধৰণৰ বিজেপিৰ ছাপোৰ্ট এসময়ত আছিলে, তাত আঙুলি এটা ভৰাবলৈও ঠাই নাছিলে। সেইটো জয়ন্ত মল্ল বৰুৱাই কৰা নাই নহয়, সেইটো কৰিছিলে অশোক শৰ্মা ডাঙৰীয়াই আৰু RSSৰ মানুহবিলাকে লগ লাগি কৰিছিলে। এতিয়া অশোক শৰ্মা ডাঙৰীয়া যেতিয়া ক্ষমতালৈ আহি গ'ল, তেতিয়া অশোক শৰ্মা ডাঙৰীয়া এলাগি হৈ গুচি গ'ল। অশোক শৰ্মাক লাখ মাৰি দিম বুলি কয়, অশোক শৰ্মাক গু মাৰি দিম বুলি কয়, অশোক শৰ্মা ফাল্টু বুলি কয়, অশোক শৰ্মাক নাপাত্তা কৰি দিয়ে। যেতিয়া ক্ষমতালৈ আহি গ'ল, তেতিয়া অশোক শৰ্মা নাপাত্তা। আৰু যিকেইটা মানুহে আগতে ক্ষমতাত থাকি বিজেপিক মাৰপিট কৰি আছিলে, সেই মানুহকেইটাই এতিয়া বিজেপি দলটো দখল কৰি পেলালে। আপোনালোকে নিজে চাওক, বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা এইবিলাক নাছিলে জানো কংগ্ৰেছত থাকোঁতে? এতিয়া তেওঁলোকে ফটককৈ জাপ মাৰি দিলে। জাপ মাৰি দিয়ে এতিয়া বিজেপিৰ একদম হৰ্তা কৰ্তা বিধাতা হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানী এতিয়া বিজেপিটোতো আৰু বিজেপি নহয় নহয়। এতিয়া বিজেপিত কোনোবা বিজেপি আছে নেকি আপুনি চাওকচোন? বিজেপিৰ সভাপতি কোন আছিলে? মই জীৱনত মনত ৰখা সভাপতিকেইজনৰ নাম আপোনাক কৈ দিছোঁ। বিজেপিৰ সভাপতি আছিলে আমাৰ গুৱাহাটীৰ ৰমেন ডেকা। ৰমেন ডেকা এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওকচোন? থকা আৰু নথকাৰ মাজত ডিফাৰেঞ্চ আছে নেকি কওকচোন? ৰমেন ডেকাক নাপাত্তা জিৰ' কৰি দিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিলে। সিদ্ধাৰ্থ ভট্টাচাৰ্য এতিয়া কেনেকুৱা ধৰণে কান্দি থাকে আপোনালোকে নিজে দেখিছেনে নাই? সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অৱস্থা কেনেকুৱা চাওক। তাৰপিছত আমাৰ ৰাজেন গোহাঁই আছিলে নগাঁৱৰ। ৰাজেন গোহাঁই এতিয়া বিজেপিত আছেনে নাই বাৰু আপোনালোকে কওক? তাৰপাছত আছিলে ৰঞ্জিত দাস। ৰঞ্জিত দাসে অল্প দুখত আপোনাৰ ৰাতিপুৱাই আপোনাৰ ভাতকেৰেলা কাটি থাকে নেকি আপুনি কওকচোন? আপুনি নিজে ফটোখন চাবচোন কি অৱস্থা হৈছে ৰঞ্জিত দাসৰ অৱস্থা। ৰঞ্জিত দাস যেতিয়া মন্ত্ৰী আছিলে, আপোনাৰ PHCৰ মন্ত্ৰী, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ মন্ত্ৰী, তেতিয়া ঠিকাটো গাৰ্জেন মিনিষ্টাৰে দিয়ে। যেতিয়া PHCৰ মন্ত্ৰী যেতিয়া কি নাম আমাৰ এই জয়ন্ত মল্ল বৰুৱা আহিলে, জয়ন্ত মল্ল বৰুৱা অহাৰ পাছত এতিয়া ডাইৰেক্টলি PHCৰ মন্ত্ৰীয়ে ঠিকাটো দিব পাৰে। তেতিয়া তাৰ পাছত বাৰু আপুনি কওকচোন ৰঞ্জিত দাস মানে বিজেপিত থাকিব নেকি কওকচোন? এই মানে যেনে তেনে উপায় নাই কাৰণেই আছে, হয়নে নহয় কওক? তাৰ পাছত আপোনাৰ হেৰি আছিলে এই কি কয় আমাৰ ৰঞ্জিত দত্ত, বিহালীৰ যে ৰঞ্জিত দত্ত। 5জন বিজেপিৰ সভাপতিৰ নাম ক'লোঁ। 5জন বিজেপিৰ সভাপতিৰ কাৰ্যকালত বিজেপিয়ে অসমত নিজৰ শক্তি গঢ়ি তুলিছিলে। এই 5জন সভাপতিৰ ক'ৰবাত অকণমান হ'লেও এতিয়া স্থান আছে নেকি আপোনালোকে কওক? প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে এই 5জন সভাপতিক নতুনকৈ অহা কংগ্ৰেছী এই গুণ্ডাকেইটাই সদায় গালি পাৰি থাকে নে নাথাকে কওক? হয়নে নহয় আপোনালোকে কওক? মোৰ শব্দকেইটা আপোনালোকে চাগে টিভিত উলিয়াবই নোৱাৰিব, আপোনালোকে ভয় খায়। মই যিকেইটা কথা কৈছোঁ আপোনালোকে উলিয়াওকচোন চাওঁ, আপোনালোকে উলিয়াবই নোৱাৰিব। একদম কংগ্ৰেছৰ পৰা অহা এইকেইটা মস্ত গুণ্ডা, মস্ত দগাবাজ, মস্ত 2 নম্বৰী, এই গোটেইকেইটাই আহি বিজেপিটো দখল কৰি পেলালে আৰু দখল কৰি এইটোৰ নাম দিলে HBH কোম্পানী প্ৰাইভেট লিমিটেড। এতিয়া বিজেপি বুলিতো কোনো দল নাই নহয় অসমত। এতিয়া অসমৰ বিজেপিটোৰ নাম হ'ল HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। সেই হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা চববিলাকক খেদি দিলে। এতিয়া অসমৰ যিকোনো এজন নিষ্ঠাৱান বিজেপি কৰ্মী আপোনালোকে দেখিলেই গম পাব, সেইটো মোৰ শিৱসাগৰতে হওক, সেইটো যোৰহাটতে হওক, সেইটো ডিব্ৰুগড়তে হওক, সেইটো নলবাৰীতে হওক, সেইটো বৰপেটাতে হওক, সেইটো দৰঙতে হওক, এজনো নিষ্ঠাৱান বিজেপি কৰ্মী এই মুহূৰ্তত অপমানিত নোহোৱাকৈ থকা নাই। সব নতুনকৈ অহা চিণ্ডিকেটপন্থীবিলাকে গোটেই বিজেপিটো কব্জা কৰি পেলালে। নতুনকৈ ক্ষমতালৈ অহা এই 2 নম্বৰী গালে গোটেই বিজেপিটো কব্জা কৰি পেলালে।
বিজেপিটোৰ কব্জা কৰিলে RSSটোকো খাই পেলালে। দুটা ধৰণে RSSটোক খাই পেলালে। এক নম্বৰ হ'ল RSSৰ যিকেইজন ডাঙৰ লিডাৰ, যিবিলাকৰ কেন্দ্ৰৰ লগত সম্পৰ্ক আছে, সেইকেইজনক পইচা দি কিনি পেলালে। সিহঁতৰ মাত বোল নাই, চব হিমন্তৰ কথা মতে চলে এতিয়া। আৰু দুই নম্বৰ কি কৰিলে, যিকেইজনে নুশুনে তেওঁলোকক বেলেগলৈ ট্ৰেন্সফাৰ দি দিলে, ক'ৰবাত পঠিয়াই দিলে। এতিয়া আৰু হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক বিজেপিত উঠি ৰজা বহি ৰজা। HBH কোম্পানী প্ৰাইভেট লিমিটেডৰ তেওঁ চেয়াৰমেন। এতিয়া বিজেপি বুলি কোনো দল নাই নহয়, বিজেপি বুলি কোনো দলেই নাই এতিয়া অসমত। বিজেপিটো মৰি খতম, সেইটো হজম কৰি পেলালে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পেটত সোমাই গ'ল বিজেপি। এতিয়া বিজেপি মানে আছে HBH কোম্পানী প্ৰাইভেট লিমিটেড। চব দগাবাজকেইটাই বিজেপিটো খাই পেলালে, শেষ খতম। বিজেপি পুৰণি কৰ্মীয়ে কিবা যোগাযোগ কৰিছে নেকি? আপোনালোকক মই কৈছোঁ, লোকসভা নিৰ্বাচনটো পাৰ হ'বলৈ দিয়ক, তাৰপিছত ধমাধম বিজেপিৰ পুৰণি নেতাই পদত্যাগ কৰিব। ধমাধম আমাৰ লগত এতিয়া যোগাযোগত আছে, ধমাধম বেলেগ বেলেগ পাৰ্টীত যোগদান কৰিব। আৰু সাংঘাতিক ধৰণৰ বিজেপিৰ ভিতৰত এটা বিদ্ৰোহ গঢ়ি উঠিব। এওঁলোকে মানে ক্ষমতাৰে এওঁলোকে দাদাগিৰি কৰি ভয় খুৱাই গোটেই বিজেপি কৰ্মীবিলাকক ঠাণ্ডা কৰিব খুজিছে। ইহঁতি আমাক খাই পেলালে, ইহঁতি আমাক খাই পেলালে। ৰাইজৰ দলৰ লগত যোগাযোগ কৰিছে নেকি? চব ৰাইজৰ দলতো যোগদান কৰিব বিজেপিৰ মানুহে। আমি দুইটা পাৰ্টি যদি একলগ হৈ যাওঁ, তেতিয়াতো বিজেপিৰ বেছিভাগ নিষ্ঠাবান কৰ্মী চবেই আমাৰ তাত জইন কৰি দিব। চব কথা পাতি আছে এতিয়া। দুইটা দল যদি আমি যোগ হৈ দিওঁ নহয়, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ চব যোগাযোগ চলি আছে। যিকোনো সময়তে জইন হ'লে তাৰ এসপ্তাহৰ ভিতৰতে দেখিব যে বিজেপিৰ এটা ডাঙৰ ছেট আহি আমাৰ তাত যোগদান কৰিব। যোগাযোগ চলি আছে আপোনালোকৰ লগত? যোগাযোগ চলি আছে পূৰা, কথা বাৰ্তা পাতি আছোঁ। নেতা পৰ্যায়ৰ নে? চব পৰ্যায়ত একদম ডিষ্ট্ৰিক্ট কমিটিৰ পৰা চেণ্ট্ৰেল কমিটি, কি কয় আপোনাৰ চেণ্ট্ৰেল কমিটিলৈকে, আৰু ৰাজ্যিক কমিটিৰ পৰা একেবাৰে তেওঁলোকৰ বুথ কমিটিলৈকে চবৰ লগত যোগাযোগ চলি আছে। বিজেপিত খুব সাংঘাতিক ধৰণৰ উতলি আছে এতিয়া। আমি গৰমত যেনেকৈ উতলি আছোঁ, বিজেপি পাৰ্টীৰ ভিতৰতো একদম এনেকৈ উতলি আছে। কেতিয়াবা মিটিঙতে মাৰপিট হয় বুলি মোৰ ভয় হৈ আছে। ৰাম, একদম মাৰপিট হৈ যাব পাৰে এইবাৰ মিটিঙত। চাব দেই, চকী টকী ভাগি যাব। আৰু আপোনালোকে মিটিঙত থাকিলে, বিজেপি মিটিঙত দূৰত থাকিব, কিন্তু দলিয়াই দিওঁতে আপোনালোকৰ গাতো লাগিব পাৰে।